তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আসাম টেলৰ অন্যটা নতুন ভিডিঅ'লৈ। তো আজি মই আপোনালোকক শিকাম যে চাদৰেদি কেনেকৈ কুৰ্তা বনোৱা যায়। আৰু এই চাদৰ পুৰা চাদৰটো ইউজ কৰা নাই, চাদৰৰ যেটো দুটা সাইড থাকে সেই দুটা সাইড জয়েন কৰি মেলাই মই ফ্ৰন্ট সাইড বনাইছো। আৰু যেটো বেক পাৰ্ট হেতু মই চাদৰৰ যেটো মিডিল পইণ্ট হয় হেতু দি মই বেক পাৰ্ট ব্যৱহাৰ কৰিছো। আসল দুখন হয় মই অলৰেডি জয়েন কৰিছো। জয়েন কৰি পেলাই এতিয়া মই কাটিং অৱস্থাত মই কাটিং আৰু সিলাই গটেখিনি আপোনালোকক দেখাম। তো জয়েনটো কৰাৰ পিছত মোৰ ভাব আহিল যে মই এটো লৈ পেলাই আপোনালোকৰ লগত ভিডিঅ' বনাই শ্বেয়াৰ কৰাটো প্ৰয়োজন। তো ভিডিঅ'টো চাই থাকক, আপোনালোকে বহুতখিনি জানিব পাৰিব, বহুতখিনি নতুনকৈ শিকিব পাৰিব। তো আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো এটো নৰ্মেলি চাদৰ আছিল, এই সব চাদৰৰ যেটো আসল থাকে সেই আসলৰ পাই 10টা আসলৰ পাই এটো কাটিং কৰিছো, কাটিছো, দুটা পিস ওলাইছো, ওলাই সেই দুটা এতে জয়েন কৰিছো। এটো তো এটো এটা পিস আৰু এটো এটা পিস। তো 10টা পিসে কি কৰিছো এতে এটো সব এটো জয়েন কৰিছো, কাৰণ এইখিনি হ'ব ফ্ৰন্ট পাৰ্ট। তো এই দুটা সাইডে দি যেটো সন্মুখৰ পাৰ্ট হয় সেই সন্মুখৰ পাৰ্টটো ই কৰিছো। আৰু এটো জয়েন এই জয়েনটো ৰাখিছো মিডিল পইণ্ট। এই চাদৰখনৰ এটা আছিল তল পেনে আৰু এটা আছিল ওপৰ পেনে, মানে কি দুটা দুই পেনে আছিল। কিন্তু এই জয়েন কৰাতে এটো দটাই কি কৰিছো ইয়াৰে ফুলটো ওপৰ পেনে ৰাখিছো, ইয়াৰে ফুলটো ওপৰ পেনে ৰাখিছো। তো জয়েন কৰি এই যেটো জয়েন আছে এই জয়েনটো আমি এটো মিডিল পইণ্ট ৰাখিম। ফার্স্ট এটা এটা পার্ট কাটিং কৰিম, আগতে ফ্ৰন্ট পার্ট কাটিং কৰিম, তাৰ পিছত বেক পার্ট কাটিং কৰিম। তো কি কৰিলো আকৌ কাপোৰটো আমি ধুনিয়াকৈ পাৰি ললো। এতিয়া মেজাৰমেন্ট কৰিম, মেজাৰমেন্ট কৰি এটো কাটিং কৰি উলিয়াম। এই পাৰিটো আমি তলত ৰাখিমে আৰু তলৰ পৰা দীঘলটো আমি জুখি আহিম, কিমানখিনি দীঘল আছে বা তো যিখিনি দীঘল আমাক লাগে সেইখিনি আমি জুখিম। তো আমাক 42 ইয়াৰে দীঘল লাগে, তো মই ইয়াতে 42 মাৰ্জিন কৰিলো। তো এটো আমাৰ দীঘল আছিল। এতিয়া এই দীঘলটোৰ পৰা আমি আনমোল লম, আনমোলৰ কাৰণে ফাৰ্ষ্টত মেজাৰমেন্ট কৰিম 7 ইঞ্চি আনমোল লম। তাৰ পিছত যেটো আমাৰ সাইড ফলা আছিল শোল্ডাৰৰ ইয়াৰ পৰা সাইড ফলাটো লম। সাইড ফলাটো আছে কিমান 21, তো এটো আমি 21 কৰিম। এতিয়া এই মেজারমেন্ট আৰু এই মেজারমেন্টৰ যেটো মিডিল পয়েন্ট হ'ব এটো আমি ওয়েস্ট বনাম। তো এটো 14 আহি আছে, 14 ৰ আধা 7, এটো হল ওয়েস্ট। মাৰ্জিন পঠিলাকে মাৰ্ক কৰি লম। তো এটো মাৰ্জিন হোৱাৰ পাছত আমি এতিয়া ফার্স্ট পর্যায়ত শোল্ডার জখিম। তো শোল্ডারটা আমার দুভাগ হব। শোল্ডার আছে 13 ইঞ্চি, 13 আধা কিমান আহিব এই ইয়াতে যেটো মোৰ সিলাই আছে এই সিলাইৰ পৰা ধৰি। তো 13 আধা 6.5 ইঞ্চি আমাৰ শোল্ডার ৰাখিলো। আৰু ইয়াৰ পৰা যেটো গলৰ কাৰণে আমি এটো 3 ইঞ্চি মাৰ্জিন কৰিম। তো এতিয়াকো যেটো নেক ডিপ আছে হেতু আমি ইয়াতে মাৰ্জিন কৰি লম। নেক ডিপটো আমাৰ ইয়াৰ পৰা আমি এটো 7 ৰাখিম। এনেকে বেকাকে লৈ সদায় এনেকে বেকাকে লৈ এটো নেকৰ মাৰ্জিন কৰিম। তো এটো আমাৰ গলৰ বহল আহিল আৰু এটো গলৰ ডাউন আহিল। তো এতিয়া আমি জুখিম চেষ্ট। চেষ্টটো আমাৰ 4 ভাগ হ'ব, টোটাল আছে 37। আৰু এটো ৰেডি মেজারমেন্ট হয়, এলাউন্সমেন্ট নহয়। 37টো আমি 4 ভাগ কৰিম। 4 ভাগ কৰিলে আমাৰ কিমানকে পৰে 9.2 কে পৰে। এটো হল 9.2 আমি ইয়াতে মাৰ্জিন কৰিম। ওয়েস্ট আছে 34টো আমি 4 ভাগ কৰিম, 8.5 কে পৰে। আমি ইয়াতে 8.5 ৰাখিম। হিপস আছে 38, তো 38 টো আমি 4 ভাগ কৰিলে 9.5 কৰি হ'ব।
আমি ইয়াতে 9.5 ৰাখিম আৰু যেটো কৈছিলো তলৰ ঘেৰটো আমাৰ হেতু দুভাগ হ'ব তলৰ ঘেৰ আছে 23 টো আমি দুভাগ কৰিলে 22 23 11.5 তো চেষ্টৰ যিখিনি মাৰ্জিন হিখিনি হল এতে মাৰ্জিন কে তাকো আমি স্কেলে দি উঠাই লওঁ এতিয়া এই যেটো মাৰ্জিন এই মাৰ্জিন হিচাপত এটো আমি কাটি উলাম এভাগে এলাউন্সমেন্ট থাকিব ইয়াতে কাষত আমি 1.5 ইঞ্চি কে কাপোৰ এক্সট্ৰা কে লম এই যেটো মাৰ্জিন আছে বডি মাৰ্জিন হেতুত আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰা কে লম তো এটো আমাৰ গটাই মাৰ্জিন হৈ গল এতিয়া এই যেটো মাৰ্জিন কৰিছো এই মাৰ্জিন এটো কাটিম তো এটা আমাৰ কাটিং হৈ গল এটাৰ অকমান আছে কিন্তু আমি কি কৰিম ব্যাক পাৰ্টৰ লগত একেলগে হিগিনে মিলাম তো এটা এই পাৰ্টটো আমি সাইড কৰি পেলাই যেটো ব্যাক পাৰ্ট আছে ব্যাক পাৰ্টটো আমি কাটিং কৰিম এতে যেটো ডিঙিৰ যেটো মাৰ্জিন আছে গলৰ এইখিনি কাটিং কৰিম তো অলপমান এটো ভি শেপত তো ইয়াত আমাৰ কলাৰ হ'ব কলাৰৰ কাৰণে আমি এটো 3 ইঞ্চি বা 3.5 ইঞ্চি ডাউন ৰাখিব লাগিব তো ইয়াৰ পৰা আমি 3.5 ইঞ্চি ডাউন ৰাখিম ইয়াত আমি কি কৰিম সৰুকে এটা গুটকা কাটি দিম আৰু এই পছনটো অকনমান আমি নমাই দিম তো এটো পুরোটা আমার কাটিং কমপ্লিট হয়ে গেল কাটিলো এটো কাটিং হয়ে গেল এতিয়া এই গোটাটোত লাইনিং হ'ব এতিয়া এটোৰ হিচাপতে লাইনিং খিনি আমি এটো কাটি লম তো এটা আমাৰ এটো কাটিং টু কমপ্লিট এটা আমি মেচিনত বহি এটো সিলাম তো এটো হল কাপোৰ তো এটা মেচিনত আমি ফাৰ্স্টত কি কৰিম লাইনিং খিনি লগাই লম তো এটো হল ব্যাক পাৰ্ট আৰু ইয়াৰে যিকোনো লাইনিং এটা লম তো এটো হল লাইনিং তো লাইনিংটো এটা এটাকে লগাই লম ফ্ৰন্ট পাৰ্ট আৰু ব্যাক পাৰ্ট যিখিনি এক্সট্ৰা লাইনিং আছে সেইখিনি আমি কাটি পেলাই দিম
এনেকুৱাকৈ আমি এতিয়া কি কৰিম, যিটো বেকপাৰ্টটোতেও লাইনিং লগাই ল'ম। তো এইটো যেটো ফ্ৰণ্ট পাৰ্টৰ এতিয়া গলখিনি বনোৱা হ'ব। এই যেটো লাইনিংটো ব্যৱহাৰ কৰিম, আৰু যিহেতু মেইন কাপোৰ আমাৰ কম আছে, তো সেইটো কাৰণে আমি লাইনিংটো ব্যৱহাৰ কৰিম। এইটো গলটো কাটাতে আমি কলাৰৰ কাৰণে যেটো মাৰ্জিন দিছিলোঁ, মাৰ্জিনটো আকৌ আমি লাইনিংটোতে উঠাই ল'ম এনেকৈ। লাইনিংটো এনেকৈ তলত দি পেলাই যেটো মেইন কাপোৰ আছে সেইটো আমি এনেকৈ ওপৰত ধৰিম। এনেকুৱাকৈ ওপৰত ধৰি এই যেটো মাৰ্জিন, এই মাৰ্জিনটোৰ পৰাহে আমি এইটো চিলাই ল'ম। বাকী ওপৰৰ এইখিনি আমাৰ এনেকৈ খোলাই থাকিব। তো ডিঙিৰ এইখিনি চিলাই হোৱাৰ পাছত এই যেটো লাইনিংটো আছে, লাইনিংটো আমাৰ এই গলৰ এইটো হিচাপত আমি এইটো কাটিং কৰি উলিয়াম। ইয়াতে এইখিনি আমি কাট কৰি দিম। ইয়াতে এইবিলাক অলপ কাট কৰি দিম, আৰু এই যিখিনিৰ পৰা আমাৰ চিলাই আছে এইখিনিতো আমি এনেকুৱাকৈ অলপমান কাট কৰি দিম। তেতিয়া কি হ'ব, আমাৰ এইটো উল্টাই দিয়াটো সুবিধা হ'ব। এইটো আমি কি কৰিম, একেবাৰে মেচিন চিলাই মাৰি এইটো লক কৰি দিম। তেতিয়া কি হ'ব, আমাৰ হাত চিলাইটো মাৰিব নালাগে। তো এতিয়া কি হ'ল, আমাৰ ডিঙিৰ কাম কমপ্লিট হ'ল। চব তো ডিঙিটোৰ কাম কমপ্লিট হ'ল। এতিয়া আমি কি কৰিম, শোল্ডাৰটো জইন কৰিম, আৰু শোল্ডাৰটো আমি চিধা পেনে জইন কৰিম। চিধা পেনে জইন কৰি কি কৰিম, ফল্ড কৰি দিম। ফল্ড কৰি দিলে তেতিয়া কি হ'ব, ফিনিচিংটো ভাল হ'ব। তো ফাৰ্ষ্টত আমি এনেকৈ চিধাকৈ জইন কৰিম। তো যিহেতু আমাৰ স্লিপছ নহয়, তো আনমলত আমি পাইপিং ইউজ কৰিম, আৰু পাইপিংটো এইটো ব্লু কালাৰৰ ইউজ কৰিম। তো এইটো হ'ল আমাৰ পাইপিঙৰ কাপোৰ। তো এই কাপোৰটো আমি ইয়াৰ পৰা ধুনীয়াকৈ আৰাকৈ কাটি ল'ম। তো পাইপিং বনোৱাৰ কাৰণে আমাৰ ফাৰ্ষ্টত কি কৰিব লাগিব, ফাৰ্ষ্টত যে কাপোৰটো আমি এনেকৈ আৰাকৈ কাটি এনেকুৱা জইন কৰিব লাগিব। জইন কৰি এনেকৈ অলপমান টানি দিম। তেতিয়া কি হ'ব, কাপোৰৰ যিটো ষ্ট্ৰেচ হয় সেইটো ওলাই আহে। তো এইটো হ'ল পাইপিঙৰ ৰছী। তো এই যিটো ৰছীটো আমি এই কাপোৰৰ মাজত এনেকৈ ল'ম। এনেকৈ লৈ এইটো এনেকৈ ফল্ড কৰি এনেকৈ পাক মাৰি ল'ম। এনেকৈ পাক মাৰি লৈ এই কাষত এইটো ৰছীটো আহিল। অহাৰ পাছত আমি এনেকৈ মেচিনত দি এইটো চাওক, এই ফিটটো মোৰ অলৰেডি অলপমান এনেকৈ চাইড কৰা আছে। এতিয়া কি হ'ব, একদম এই ফাঁকেদি ৰছীটো সোমাই আছে, আৰু ৰছীটো কাষেদি মই এতিয়া চিলাই কৰিব।
এইটো চাওক কি ধুনীয়া মেৰি পাইপিং হ'ল এইটো এতিয়া সেম এইটো হিচাপতে এই সাইডতেও হেনেকুৱাকে লগাম তো চাওক এটা আমাৰ দুটা সাইডৰে পাইপিংৰ কাম হৈ গ'ল তো কলাৰ কামখিনি আমি দেৰিকে কৰিম তো এতিয়া আমি কি কৰিম সাইড জইন কৰিম বডিখিনি মিলাই বডি জইন কৰিম এতিয়া তো সাইড সিলাই বডি সিলাই আমাৰ গোটেইখিনি হৈ গ'ল এতিয়া আমি কলাৰৰ কামখিনি কৰিম তো এতিয়া আমি কি কৰিম এই যেটো কুৰ্তিটোৰ কলাৰটো ফিটিং কৰিম আৰু তাৰ কাৰণে আমি এই যিখিনি গল বনোৱা গৈছে ইয়াৰ পৰা এইখিনি বৰাবৰ কৰি সমান কৰি এনেকুৱাকে মিডল পইণ্ট কৰি ধৰি পেলাই আমি এইখিনি জুখিম যে ইয়াত আমাৰ কেই ইঞ্চি হয় তো এই যিখিনি কাপোৰ আছে ইয়াৰ পৰা এলৈকে আমাৰ কিমান আহি আছে 7 ইঞ্চি আহিছে তো 7 দুগুণে 14 ইঞ্চি হ'ব আমাৰ কলাৰটো তো এটো হল পেস্টিং আৰু এই পেস্টিংটো দি কলাৰ বনাম তো পেস্টিংটো আমি এনেকে দুজাপ কৰি লম যেটো আমি কলাৰ মেজাৰমেন্ট কৰিছিলো কিমান 7 ইঞ্চি তো আমি অকনমান ডাঙৰ লম 1 পইণ্ট বেছিকে লৈ এটো মাৰ্জিন কৰি তলত আকৌ এটো এটা যেটো স্কেলৰ শেপ থাকে হেতু হিচাপত আমি এনেকে এটা মাৰ্জিন কৰিম আৰু কলাৰটোৰ বহল দিম আমি 1 ইঞ্চি তো ইয়াৰ পৰা ইয়াতো আমি 1 ইঞ্চিত মাৰ্জিন লগাম ইভাগেও 1 ইঞ্চিৰ মাৰ্জিন লগাম তো কলাৰটো আমাৰ কাটিং হোৱাৰ পাছত কলাৰটো আমাৰ কাটিং হৈ গ'ল তো এতিয়া এই যেটো কাপোৰ আছে এই কাপোৰতে আমি কলাৰটো বহাম আৰু ধুনিয়াকে ফিনিশিং কৰি মানে কি উল্টা সিধা চাই লব চাই পেলাই বহাব আৰু তাৰ পিছত আমি কলাৰটো ফিনিশিং কৰিম তেনেকে ধুনিয়াকে মিলাই লব যাতে বেকা তেৰা নহয় আৰু এটো ভালকে আমি প্ৰেছ মাৰি বহাই লম যেবোৰ এক্সট্ৰা কাপোৰ হয় এইখিনি কাটি পেলাই দিম আৰু কি কৰিম এই যেটো তলৰ লাইনটো আমি এনেকে ধুনিয়াকে ফল্ড কৰি দিম ফল্ড কৰি প্ৰেছে দি ভাঙি দিম কাৰণ কিয় এই কাখত আমি সিলাই নামাৰো এটাই সিলাই মাৰিম লাষ্ট ফিনিশিং তো এনেকে ভাঙি লোৱাৰ পাছত
এয়া চাওক কুৰ্তাটো মোৰ প্ৰেছ মাৰি ৰেডি হ'ল মই অলপ দূৰৰ পৰাই দেখাই দি আছোঁ এয়া চাওক কলাৰৰ ফিনিচিং আৰু যিবোৰ জইন কৰা হৈছে এইটো যেটো মাজৰ এইটো দেখা পাই আছে এইটো জইন হয় তো আপোনালোকে চাদৰেদি বা কিবা দি যিকোনো ডিজাইনৰ বনালে যে মেইনলি হল যেবোৰ জইন পৰিব সেই জইনবোৰ হল মেইন তো চাওক এইটো এতিয়া কোনেও ধৰিব নোৱাৰিব যে মই এইটো এখন চাদৰ কাটি পেলাই কুৰ্তাটো বনাইছো স্লিভলেছ হয় আৰু পাইপিংখিনিও মই দেখাই দি আছোঁ পাইপিঙৰ ফিনিচিংটো